অসমত এতিয়া সিন্ডিকেট বন্ধ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰৰ দিনত সিন্ডিকেট সম্পূৰ্ণৰূপে বন্ধ। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ চৰকাৰৰ দিনতো সিন্ডিকেট সম্পূৰ্ণৰূপে বন্ধ আছিলে। যোৱা 10টা বছৰত অসমত সিন্ডিকেট সম্পূৰ্ণৰূপে বন্ধ আছে। কোনো ধৰণৰ সিন্ডিকেট যোৱা 10টা বছৰত চলা নাই। সিন্ডিকেটৰ কাহিনী শুনিছিলো আমি 10 বছৰ আগত। এতিয়া অখিল গগৈ ডাঙৰীয়াই মাজে মাজে সিন্ডিকেট এনেকুৱা কথাবিলাক কয়। অসমৰ কিছুমান ঠিকাদাৰক ভয় খুৱায়, কিছুমান আমোলা বিষয়াক ভয় খুৱায়, কিছুমান ব্যৱসায়িক ভয় খুৱায় আৰু ভয় খুৱায় তেখেতৰ নিজৰ অভিষ্ট সিদ্ধি পূৰণ কৰি থাকে। কমল কুমাৰ মেধিক সম্পৰ্কতনো মই কি ক'ম বাৰু। ৰাইজে কৈ আছে যোৱাকালিৰ পৰা আমি দেখিছোঁ তেওঁটোতো কান্দুলি মাছ, ইফাল সিফাল আপোনাৰ মানে তেওঁৰ স্থিতিটোতো অলৰচৰ নহয়। কালি যিটো কথা ক'লে তাৰ দুদিন পাছত সেই কথা সলনিও হৈ যাব পাৰে। তেওঁ আজি বিজেপিত আছে, কাইলৈ বিজেপিত যে থাকিব তাৰ কোনো নিশ্চয়তা নাই। তেওঁতো এসময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এগেইনষ্টত কিমান কথা কৈছিলে আপোনালোকে শুনিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এগেইনষ্টত জালুকবাৰীত নিৰ্বাচন খেলিব খোজোঁ, আটাইতকৈ আচলতে দুৰ্নীতিগ্ৰস্ত মানুহজন হিমন্ত বিশ্ব শৰ্মা বুলি এই মানুহজনে কৈছিলে। এতিয়া তেওঁ তেল মাৰিবলৈ যায় মুখ্যমন্ত্ৰীক, আৰু তেওঁ কয় এতিয়া মুখ্যমন্ত্ৰী বোলে আপোনাৰ সূৰ্য, তেওঁ বোলে এই কি বুলি কয় ধূলিকণা, এনেকৈ তুলনা কৰে নিজৰ লগত। গতিকে এই মানুহজনৰ সম্পৰ্কত মোৰ বিশেষ ক'বলগীয়া নাই। আপোনালোকে কিবা ক'ব খোজে যদি ক'ব পাৰে, ৰাইজে ক'ব আৰু সেইখিনি কথা।